Hi everyone, Assalamu alaikum, namaskar, Mama Suma আপোনালোক সকলোকে মোৰ YouTube channel to welcome জনাইছো আশা কৰো আপোনালোক সকলো ভালে আছে মোৰ পিছে ভালে আৰু ৰমজান মাহ চলি আছে আপোনালোক সকলোকে মোৰ ফালৰ পৰা ৰমজান মাহৰ মুবাৰক জনাইছো যাতে এই মাহটোত সকলোৰে মনৰ ইচ্ছা আকাংক্ষা মানে মনৰ যিমান জায়েজ কামনা আছে যাতে সকলো আল্লাহে পূৰণ কৰে আৰু আজি আকৌ হল ভিডিও লৈছো মিছো হল ভিডিও মই হোম ডেকোৰেটিভ কেটামান আইটেম অৰ্ডাৰ কৰিছো হেখিনি আপোনালোকৰ ওচৰত শেয়াৰ কৰিম তো আজি ভিডিওটোত আপোনালোকে দেখা পাব 10টা হোম ডেকোৰেটিভ আইটেম তো বলক ভিডিওটো স্টাৰ্ট কৰো ফাৰ্স্ট প্ৰডাক্টটো হৈছে এটো এটা ওয়াল ক্লক হয় যেটো 10 ইঞ্চ হয় ইয়াৰ সাইজ দিয়া আছে 10 ইঞ্চ বুলি আৰু ইয়াতে আপোনালোকে দেখিছে আৰবিত আখৰ লিখা হৈ আছে ইয়াতে কাবা শৰীফ আকা হৈ আছে ইয়াতো আৰবিত আখৰ লিখা হৈ আছে যদি মুছলমান কোনোবা লোকে মোৰ ভিডিও চাই আছে আপোনালোকে যদি লব ইচ্ছা কৰে দেন ডেফিনেটলি লব পাৰে আৰু বহুত ভাল কোৱালিটিৰ হয় বহুত প্ৰিমিয়াম লুক আহে যেতিয়া আপোনালোকে ওয়ালত এটো লগাব নিজৰ ঘৰৰ কাৰণেও লব পাৰে কাৰোবাক যদি গিফট দিব বিচাৰে দেন গিফটটো দিব পাৰে আৰু মেটেৰিয়েল ইয়াৰ প্লাষ্টিক হয় টাইপ এনালগ হয় এটো বেক সাইড হয় ইয়াৰ লগত বেটাৰী আহা নাছিলে যেতিয়া মই ৰিসিভ কৰিছিলো বেটাৰী আপোনালোকে নিজে লগাই লব লাগিব আৰু ইয়াৰ প্ৰাইস আছিল 258 rupees সেকেন্ডত হৈছে সেট অফ 3 ইসলামিক পেইন্টিং ফটো ফ্ৰেম বা ওয়াল ডেকor আইটেম যি কয় আপোনালোকে মই সাইডতে আপোনালোকক দেখুৱাই দিছো কাৰণ অলৰেডি মই ৰিসিভ কৰি মই ওয়ালত পেস্টটো কৰিলো ইয়াতে তিনিখন ফটো ফ্ৰেম আহে সেট অফ 3 থাকে আৰু এটো কোনো ওয়ালত স্ক্ৰু দি পেলাই আপোনালোকে লগাব নালাগে পেইন্টিংটোৰ মানে বেক সাইডে ফটো ফ্ৰেমটোৰ বেক সাইডে এনেকে দীঘলকে আঠা লগোৱা থাকে হেতু এৰাই পেলাই আপোনালোকে ওয়ালত ধুনিয়াকে পেস্ট কৰি দিলে হৈ যায় আৰু পৰাৰো কোনো চান্স নাথাকে ধুনিয়াকে ওয়ালত এটো লাগি থাকে আৰু এটো তিনিটা কালাৰ अवेलेबल আছিল গ্ৰীন আছিল ব্লু আছিল ব্ল্যাক আছিল মোৰ ব্ল্যাক কালাৰটো ভাল লাগিছিল হে কাৰণে মই ব্ল্যাক কালাৰটো ললো আৰু ব্ল্যাক কালাৰত এনেকে গোল্ডেন কালাৰ দি পেলাই দেখিছে আপোনালোকে ধুনিয়াকে আৰবী আখৰ লিখা আছে এটো পেন হয় পেন কৰি পেলাই লিখিছে যেটো আমি এলিক কালাৰ বুলি যেটো আমি ক হেতু দি পেলাই পেন কৰা আছে সাইজ ইয়াৰ 12 * 18 ইঞ্চ বুলি লিখা আছিল আৰু প্ৰাইস হৈছে 141 rupees যদি আপোনালোকে লব ইচ্ছা কৰে দেন ডেফিনেটলি লব থাৰ্ডত দেখুৱাইছো এটো এটা ফ্লাৱাৰ ভেজ বা ফ্লাৱাৰ পট বুলিও আপোনালোকে কব পাৰে যেটো জিওমেট্ৰিক হাফ মুন ডিজাইন কৰা আছে ইয়াতে এটো পট হয় ইয়াতে আপোনালোকে ফ্লাৱাৰো ৰাখিব পাৰে নহলে আজিকালিটো আৰ্টিফিশিয়াল গ্ৰীন কালাৰৰ প্লান্ট ওলাইছে যেটো হোৱাইট কালাৰ পটত থাকে হেতু ইয়াত আপোনালোকে ৰাখিব পাৰে দেখিব বহুত ধুনিয়া লাগে আপোনালোকে সোফাৰ সেন্টাৰ টেবুল ডাইনিংৰ টেবুল তাৰ পাছতে অফিচৰ টেবুলটো আপোনালোকে ধুনিয়াকে ডেকor কৰি ৰাখিব পাৰে মানে দেখাত ভাল লাগে মইটো ৰেড কালাৰ रोज দি প্লে এটো সজাই ৰাখিছিলো আপোনালোকক দেখাবৰ কাৰণে উঠাই লৈছো মানে ফুলখিনি আতৰাই কেনে লৈছো আৰু এটো পুৰা গোল্ড ফিনিশ কৰা আছে একদম পুৰা গোল্ডেন কালাৰ এটো মেটেলৰ হয় 24 সেন্টিমিটাৰ হয় আৰু ইয়াৰ প্ৰাইস হৈছে 200 rupees আৰু এটো পুৰা একদম ট্ৰেন্ডিংত আছে আপোনালোকে সাগে মানুহৰ ঘৰটো দেখিছে বা ইউটিউবৰ ভিডিওটো সাগে হোম ডেকor মিছো হোম ডেকor হলত সাগে আপোনালোকে দেখিছে মু টাপা সাইপ্লে একচুয়ালি অৰ্ডাৰ কৰিছো বহুত ধুনিয়া লাগে যদি আপোনালোকে লব ইচ্ছা কৰে দেন ডেফিনেটলি লব পাৰে মই মেটেলৰ অলৰেডি আৰু 3-4টা ডেকোৰেটিভ আইটেম অৰ্ডাৰ কৰিছো মেটেলৰ আজিকালি বহুত ডেকোৰেটিভ আইটেম ওলাইছে হেকিটা আহা নাই যেতিয়া আহিব ডেফিনেটলি আপোনালোকক দেখুৱাম আৰু 4th নম্বৰত হৈছে এটো এটা ওয়াল হ্যাঙ্গিং সেলফ দেখিছে আপোনালোকে ইউটিউবৰ ভিডিওটো দেখিছে নহলে মানুহৰ ঘৰটো দেখিছে সাগে মই ইউটিউবৰ ভিডিওত চাইয়ে লৈছো বহুত ধুনিয়া হয় কিন্তু বস্তুটো হোৱাইট কালাৰ ৰচিৰ হয় এটো দেখিছে নে হোৱাইট কালাৰ ৰচিৰ হয় আৰু এটো উডেন হয় কাঠৰ হয় ইয়াত কিন্তু আপোনালোকে বেছি হেভি বস্তু ৰাখিব নোৱাৰিব একদম লাইট টাইপৰ বস্তু ইয়াতে ৰাখিব পাৰিব আৰু একিটা বহুত কিটা ডিজাইনৰ আছে মই এটো ডিজাইন হে লৈছো ইয়াতকে ডাঙৰ সাইজো আছে সৰু সাইজো আছে এটো ইমান ডাঙৰো নহয় ইমান সৰু নহয় ঠিকে আছে ইয়াতে আপোনালোকে এটা বা দুটা এনুকা ধুনিয়া ফ্লাৱাৰ পট সজাই ৰাখিব পাৰিব আৰু এটো 24 সেন্টিমিটাৰ হয় প্ৰাইস 177 rupeesৰ হয় আৰু ধুনিয়া হয় বহুত যেতিয়া আপোনালোকে ওয়ালত এটো এনেকে হ্যাং কৰি ৰাখিব হ্যাঙ্গিং কৰি ৰাখিব বহুত ধুনিয়া লাগে যদি আপোনালোকে লব ইচ্ছা কৰে দেন ডেফিনেটলি লব পাৰে বহুত ট্ৰেন্ডিংত আছে
5 নাম্বাৰ দেখুৱাইছো এটো এটা ওয়াল ষ্টিকাৰ্স হয় যেটো মই অলৰেডি ওয়ালত পেস্ট কৰিলো সাইডতে কাষতে মই আপোনালোকক দেখুৱাই দিছো কাৰণ যিকোনো বস্তু এটা অৰ্ডাৰ কৰাৰ পিছত আহাৰ পিছত আৰু মোৰ ধৈৰ্য নাথাকে কেতিয়া ইউজ কৰিম কেতিয়া খুলিম কেতিয়া লগাম এনেকুৱা লাগি থাকে আহাৰ লগ একদম খুলি পেলাই মই ওয়ালত পেস্ট কৰিছো আপোনালোকে আপোনালোকৰ ইচ্ছা অনুযায়ী ওয়ালত ধুনিয়াকে ডেকৰ কৰিব পাৰে ৰেড কালাৰৰ হয় ইয়াতে টোটাল আপোনালোকে 56 টা হাৰ্ট পাব এটো হাৰ্টৰ শেপত আছে ওয়াল ষ্টিকাৰ্সটো হৰু হাৰ্টও আছে এখন ডাঙৰ সাইজৰ হাৰ্টও আছে আপোনালোকে দেখিছে আৰু হেদিনাখন চেক কৰোতে মই দেখা পালো এটো আৰু এটা আছে মানে যেটো 70 টা মানে 70 টা হাৰ্ট থাকাও এটা আছে মানে হাই কোৱালিটিৰ হয় মই যে ওয়ালত পেস্ট কৰিছো লাগাই নাই যে এক্সট্ৰা এটা ষ্টিকাৰ্স লগাইছো বুলি ধুনিয়াকে একদম ওয়ালৰ লগত মানে একদম পেইন্ট কৰা নিচিনা একদম সমান হৈ থাকে আৰু লগোৱাৰ পিছত ওয়ালৰ এটা এক্সট্ৰা লুক আহে ভাল লাগে দেখিবৰ কাৰণে বহুত ধুনিয়া লাগে আপোনালোকে লগালে নিজে গম পাব আৰু এটো কালাৰ এভেইলেবল নাছিলে পুৰহি দিনাখন ৰাতি মই চেক কৰোতে দেখিছো এটো কালাৰ এভেইলেবল আহিছে গ্ৰীন কালাৰ ব্লু আৰু ব্ল্যাকত আহিছে যদি আপোনালোকে লব ইচ্ছা কৰে দেন আপোনালোকে কালাৰ চুজ কৰি নিজৰ ইচ্ছা মতে লব পাৰিব বহুত ধুনিয়া হয় ষ্টিকাৰ্সটো আৰু ইয়াৰ প্ৰাইস আছিল 125 रुपीस 6 নাম্বাৰ দেখুৱাইছো এটো এটা এস্থেটিক বহু পোস্টাৰ্স বুলি কয় মই ভিডিওটোৰ কিনাৰতে দেখুৱাই দিছো এটো মোৰ ধৈৰ্য নহল যেতিয়া আহিল লগালগ একদম খুলি পেলাই মই ওয়ালত পেস্ট কৰি দিছো ইয়াতে 14 টা পিস পাবো আপোনালোকে প্ৰিন্ট মই এটো ডিজাইনৰ লৈছো বেলেগ ডিজাইনৰো প্ৰিন্ট আছে 14 টা পিস থাকে আৰু এটো সাইজ A4 সাইজৰ যেটো পেপাৰ হয় A4 সাইজৰ পেপাৰৰ সাইজত মানে পোস্টাৰ্স কিটা আহে প্ৰাইস 174 रुपीस হয় মই ওয়ালত এনেকে গুটেখিনি একেলগে পেস্ট কৰিছো আপোনালোকে আপোনালোকৰ ইচ্ছা অনুযায়ী লগাব পাৰে দুটাকে হওক বা তিনটাকে বা সেপাৰেট কে আপোনালোকে বেডৰুম হওক ডাইনিং রুম হওক ড্ৰয়িং রুম হওক আপোনালোকে ধুনিয়াকে ডেকৰ কৰিব পাৰিব ভাল কোৱালিটিৰ হয় যদি আপোনালোকে লব ইচ্ছা কৰে দেন ডেফিনেটলি লব নেক্সট হৈছে হ্যান্ডমেড কটন টাৰ্সেল থ্ৰো পিলো কুশন কভাৰ নহয় কুশন কভাৰে হ'ব মই কিনাৰতে আপোনালোকক পিকচাৰটো দি দিছো যেটো সাইজ হৈছে 16x16 মানে 16 আৰু 16 সাইজৰ হয় স্কয়াৰ জিবলা কুশন থাকে হেতু কভাৰ হয় এটো কুশন কভাৰ বহুত ট্ৰেন্ডিংত আছে মই ইউটিউবত চাই পেলাই অৰ্ডাৰ কৰিছো ইউটিউবত মই অলৰেডি ভিডিও চাইছো কুশন কভাৰ গিটাৰ বহুত ধুনিয়া লাগে আপোনালোকে সোফাত হওক বেডত হওক বা ডিভাইনত যেতিয়া কুশনটো মানে কুশনত যেটা কভাৰটো লগাই পেলাই আপোনালোকে সজাই বহুত ধুনিয়া লাগে দেখিবৰ কাৰণে কুশন কভাৰটো আহি পোৱা নাই মই অৰ্ডাৰ কৰিছো যেতিয়া আহিব মই আপোনালোকক ডেফিনেটলি দেখুৱাম আৰু এটো সেট অফ 2 হয় মানে মই দুটা অৰ্ডাৰ কৰিছো যেটো মোৰ পৰিছে 490 रुपीस মিছত আপোনালোকে অনলাইন যদি আপোনালোকে অনলাইন পেমেন্ট কৰে তেতিয়া হলে এনিও 25 रुपीस বা 21 रुपीस কম হয় মানে মই অনলাইনে পেমেন্ট কৰো হে কাৰণে মই 20 रुपीस বা 25 रुपीस কমত পাও সেট অফ 5 আছে আৰু সিঙ্গেলো আপোনালোকে অৰ্ডাৰ কৰিব পাৰে যদি সেট অফ 5 মানে 5টা কুশন কভাৰ যদি অৰ্ডাৰ কৰে দেন 1000 বা 1000 তকৈ অলপ বেছি পৰি যায় আৰু সিঙ্গেল অৰ্ডাৰ কৰিলে অলপ কম পৰিব আপোনালোকে চাই পেলাই লব যদি আপোনালোকে লব ইচ্ছা তাৰ নেক্সট হৈছে এটো আৰ্টিফিশিয়াল প্লান্ট দেখিছে এনেকা পুৰা পাতৰ নিচিনা আছে ইয়াত ফ্লাৱাৰ নাই দে লগত আপোনালোকক এটা পটো দি দিব এটো পট এটা দি দিব যেটো ব্ল্যাক কালাৰ আৰু এটো পাতবৰ গ্ৰীন কালাৰই থাকে এটো গ্ৰীন কালাৰৰ হয় আৰু আৰ্টিফিশিয়াল যে নালাগে একদম কিবা অৰিজিনাল টাইপে লাগিছে পাতগিটা এনেকে হ্যাঙ্গিং হৈ থাকে কাৰণে বেছি ধুনিয়া লাগিছে মই যে ভিডিওটোত আপোনালোকক দেখুৱালো এটা ওয়াল হ্যাঙ্গিং সেলফ হোৱাইট কালাৰৰ তাত থব কাৰণেহে মই মানে এটো অৰ্ডাৰ কৰিছো কাৰণ এটো হ্যাং হৈ থাকাটো এটো মানে পাতবোৰ হ্যাঙ্গিং টাইপত হ্যাঙে হৈ থাকে পাতগিটা তেনেকুৱা টাইপত থলে মানে দেখাত ভাল লাগে আৰু আপোনালোকে যত ইচ্ছা আপোনালোকে তেনেকে থৈ পেলাই ধুনিয়াকে ডেকৰ কৰিব পাৰে আৰু এটো হোৱাইট কালাৰৰো আছে আৰু এটো 10 সেন্টিমিটাৰৰ হয় প্ৰাইস হৈছে 294 रुपीस বহুত ধুনিয়া হয় যেতিয়া আপোনালোকে ৰুমটো ডেকৰ কৰিব এনেকুৱা এটা যেতিয়া আপোনালোকে ৰুমটোত এড কৰি দিব ৰুমটো দেখিব বহুত ধুনিয়া লাগে মই কওঁ যে এটো ডেফিনেটলি আপোনালোকে লব পাৰে আইটেমটো হৈছে এটো এটা ওয়াল হ্যাঙ্গিং ডেকোৰেটিভ আইটেম বা আপোনালোকে সেট অফ 3 ওয়াল পেইন্টিংস বুলিও ক'ব পাৰে
যেটো আপোনালোকে ওয়ালত এনেকে হ্যাঙ্গিং কৰি পেলে এটো ৰাখিব পাৰে ইয়াতে লিখা আছে স্টার্ট উইথ বিসমিল্লাহ হোপ উইথ ইনশাআল্লাহ এন্ড উইথ আলহামদুলিল্লাহ বহুত ভাল লাগিছে দেখিব ইয়াত যি লিখা আছে এটো বেলেগ কিবা কিবি লিখাও আছে কিন্তু মোৰ এটো কিবাটা ভাল লাগিছে হে কাৰণে ললো আৰু এটো 12x9 ইঞ্চ লিখা আছে ইয়াৰ সাইজটো प्राइस আছে 126 रुपीस আৰু এটো মেটেৰিয়েল উডেন হয় এটো কাঠৰ হয় বহুত ধুনিয়া হয় যেটা আপোনালোকে ওয়ালত এনেকে হ্যাঙ্গিং কৰি ৰাখিব ওয়ালখনো দেখিব বহুত ধুনিয়া লাগিব ৰুমটো দেখিব বহুত ধুনিয়া লাগিব ডেফিনেটলি আপোনালোকে লৈ পেলাই ট্ৰাই কৰি চাব পাৰে নেক্সট হৈছে মাল্টি কালাৰ মিক্স ডেকোৰেটিভ ষ্টোনস এটো মই ভিডিওটোতে আপোনালোকক দেখাব পাহৰি গৈছিলো সেই কাৰণে ভিডিওটোৰ একেবাৰে হেহত মই এটো এড কৰি দিছো পুরা কালারফুল হয় স্টোনবোৰ দেখিছে ইমান কিউট লাগিছে বহুত ধুনিয়া লাগিছে দেখিব কাৰণে গুটিগিটা কালাৰে ইয়াত আছে ইমান ডাঙৰো নহয় সৰু নহয় মানে সৰু এই সাইজটো কিউট লাগে এটো ইয়াতে 2 কেজি আছিল 3 কেজি 5 কেজি 4 কেজি 1 কেজি যিমান লাগে আপোনালোকে লব পাৰিব 2 কেজিৰ প্ৰাইস মোৰ পৰিছিল 131 रुपीस এটো মই মোৰ ডাইনিং টেবুলত এনেকে সজাই ৰাখিছো কাৰণ মোৰ ডাইনিং টেবুলখনত মানে এনেকে স্টোন দিয়া সিস্টেম আছে আৰু এটো কাৰণে মই এটো স্টোন খিনি অৰ্ডাৰ কৰিছিলো আৰু অলৰেডি মই মোৰ ডাইনিং টেবুলখনত এনেকে স্টোন বিলাক দি থৈছো আৰু সজাই ৰাখিছো ধুনিয়াকে আপোনালোকে গাৰ্ডেনিংত ইউজ কৰিব পাৰে ফ্লাৱাৰ পটত ফ্লাৱাৰ ভেজটো ইউজ কৰিব পাৰে একুৰিয়ামটো আপোনালোকে ইউজ কৰিব পাৰে তো ইয়া এগিটা আসলে 10টা হোম ডেকোরেটিভ আইটেম যেগিটা মই ভিডিওটোত আপোনালোকৰ ওচৰত শেয়াৰ কৰিলো হোম ডেকোরেটিভ আইটেম মই আৰু অৰ্ডাৰ কৰিছো এনেকুৱা ভিডিও আপোনালোকে আৰু দেখা পাব যদি ভিডিওটো চাই আপোনালোকৰ ভাল লাগিল দেন লাইক এটা কৰি দিব আৰু নতুন কোনোবাই যদি মোৰ ভিডিও চাই আছে মোৰ চেনেলটোত যদি নতুন হয় দেন প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ বাই